প্ৰকৃত চিকিৎসক হেনো ঈশ্বৰৰ দূত। প্ৰিয় দৰ্শক, আজি আমি আপোনালোকক এনে এগৰাকী চিকিৎসকৰ সৈতে চিনাকি কৰি দিবলৈ ওলাইছোঁ, যিয়ে অত্যন্ত ব্যস্ততাৰ মাজতো যোগৰ প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত অহোপুৰুষাৰ্থ কৰি আহিছে। তেওঁ একেধাৰে এগৰাকী সুচিকিৎসক, শক্তিশালী পাঠক, যোগ সাধক, পিতৃ মাতৃৰ সুসন্তান, এগৰাকী দায়িত্বশীল স্বামী, এগৰাকী দায়িত্বশীল পিতৃ। এই বিনন্দীয়া পৃথিৱীৰ তেওঁ এগৰাকী সুন্দৰৰ পূজাৰী। হয়, আপুনি ঠিকেই অনুমান কৰিছে। আমি ক'বলৈ খুজিছোঁ দেশৰ প্ৰখ্যাত ইউৰলজিষ্ট, অসম সন্তান লেজাৰমেন খ্যাত ডাক্তৰ অৰূপ কুমাৰ নাথৰ কথা। গুৱাহাটীৰ সোণাপুৰত তেওঁৰ তত্বাৱধানতেই 2023 ছেপ্টেম্বৰ মাহৰ 12 তাৰিখে প্ৰতিষ্ঠা হৈছিল উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন তথা একমাত্ৰ ছুপাৰ স্পেচিয়েলিটি কিডনী হস্পিটেল, ইনষ্টিটিউট অফ ইউৰলজি এণ্ড কিডনী ডিজিজেছ, চমুকৈ IUKD। উল্লেখযোগ্য যে 2024 21 জুন তাৰিখে IUKDত পালন কৰা হৈছিল আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস। এই যোগ দিৱসত উপস্থিত আছিল মাজুলীৰ আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী শ্ৰী পীতাম্বৰ দেৱগোস্বামীৰ লগতে অনেকগৰাকী গুণী জ্ঞানী ব্যক্তি। নজানো কি মতে তোৰি গুণিতে দগধ ভৈল জীৱ লোভ মোহ দুবাঘ সততে নচাৰু লাগ ৰাখো ৰাখোৱে সদা শিৱ হে গোবিন্দে মতি দিলে গোপালে কি গতি কৰিলে গোবিন্দে মতি দিলে। চিকিৎসাৰ ক্ষেত্ৰখনত বিৰামিনী সেৱা তথা যোগৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবেই বড়োলেণ্ড মিডিয়া হাউচে ডাক্তৰ অৰূপ কুমাৰ নাথক এই আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ দিনাই IUKDৰ বাকৰিত সম্বৰ্ধনা জনায়। 2024 30 জুন তাৰিখে গুৱাহাটী মহানগৰ জিলা যোগী সন্মিলনীৰ দ্বিবাৰ্ষিক অধিৱেশনৰ মুকলি সভাত কৃচ্ছ সাধক তথা কৰ্মযোগী ডাক্তৰ নাথক সন্মিলনীৰ তৰফৰ পৰা জাতিৰ মুকুতা উপাধিৰে বিভূষিত কৰা হয়। প্ৰতি দেওবাৰে অসমৰ চুকে কোণে গৈ এগৰাকী অসম সন্তানে দুখীয়া নিচলা লোকক প্ৰদান কৰি আহিছে বিনামূলীয়া চিকিৎসা সেৱা। প্ৰকৃতিৰ পূজাৰী কৃচ্ছ সাধক এইগৰাকী চিকিৎসকক সেয়েহে আমি নিউজ হেল্থ প্লাছৰ তৰফৰ পৰা যাচিছোঁ আন্তৰিক শুভেচ্ছা আৰু শুভকামনা। কৰ্ণেল চেণ্ডাৰ্ছে কৈছিল, কোনোবাই নিজে পৰাজিত হ'ব নিবিচাৰিলে কেতিয়াও তেওঁ পৰাস্ত নহয়। কবিৰ ভাষাত জীৱন মানে শত শুভ কাম, জীৱন মানে গতি, জীৱন যেন আন্ধাৰ নেওচা প্ৰভাতৰ বেলিয়েটি। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ হেল্থ প্লাছ।